নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ হিষ্টৰীৰ চেপ্টাৰ নম্বৰ 4। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ চেপ্টাৰ নম্বৰ 4ৰ পাৰ্টটোৰ নাম কি আছে? ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ছাত্ৰ-ছাত্ৰীসকল, এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আছে সকলোবিলাক কোৱেশ্চন এনচাৰ তোমালোকে ইয়াতে অতি চমু আৰু অতি সহজ ভাষাত লৈ অহা হৈছে। জাষ্ট তোমালোকে ভিডিঅ'টো চাই থাকা, ইয়াতে তোমালোকৰ বহুতখিনি কোৱেশ্চন এনচাৰ মুখস্থ হৈ যাব। আৰু তোমালোকৰ এক্সামৰ আগত বহুতখিনি কমন কোৱেশ্চন দিয়া হয়, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তোমালোকৰ সুবিধাৰ কাৰণে। প্ৰথমতে আমি আলোচনা কৰিম অতি চমু উত্তৰৰ প্ৰশ্নখিনি। 1 নম্বৰত কি দিয়া আছে? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰটো হ'ব 1826 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিল। 2 নম্বৰত কি দিয়া আছে? কোম্পানীৰ আমল বুলি কোনটো সময়ক বুজোৱা হয়? 1757 চনৰ পৰা 1857 চনলৈকে। তাৰপিছত আহা তোমালোকে 3 নম্বৰ কোৱেশ্চন, অসমত বঙলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? 1836 চনৰ পৰা। 4 নম্বৰত কি দিয়া আছে? বঙলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? 1873 চনত। তাৰপিছত তোমালোকে আহা কুৱেশ্চন নম্বৰ 5, অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ কি আছিল? এইটো হ'ব আমাৰ মিলন। 6 নম্বৰ কুৱেশ্চন কি কৈছে চোৱা, ভাৰত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰটো হ'ব ভাৰতীয়সকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰা আৰু জাতীয় চেতনা জাগ্ৰত কৰা। 7 নম্বৰ কি আছে? সদৌ অসম বাৰ্তা সভাৰ গঠন কেতিয়া হৈছিল? এইটো হ'ব 1917 চনত। 8 নম্বৰ কি আছে? আহোম সভাৰ সম্পাদক কোন আছিল? এইটো হ'ব পদ্মনাথ গোহাঁই ভূঞা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 1 মাৰ্কৰখিনি মুখস্থ কৰিবা, কাৰণ তোমালোকৰ MCQ 40টা মান আহে, সেইকাৰণে তোমালোকে 1 মাৰ্কৰখিনি কেতিয়াও এৰি নাযাবা। মই আৰু তোমালোকক নেক্সট ভিডিঅ'ত প্ৰায় এইটো ছাবজেক্টত মই প্ৰায় 1-150 মান MCQ লৈ আহিম। তোমালোকক টেনশ্যন কৰিব একো দৰকাৰ নাই। জাষ্ট মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিয়া, ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু কমেণ্ট দিয়া যে ছাৰ MCQ লাগে বুলি। মই তোমালোকৰ কাৰণে প্ৰায় 1-150টা মান একদম মষ্ট ইম্পৰ্টেণ্ট MCQ এইটো পাৰ্টটো নহয়, এই ছাবজেক্টটোৰ মানে গোটেইখিনি হিষ্টৰীৰ মই এক্সট্ৰাকৈ লৈ আহিম এটা ভিডিঅ'। তোমালোকে জাষ্ট চেনেলটো ফ'ল' কৰি ৰাখি দিয়া। 9 নম্বৰ চোৱা, এতিয়া কি দিছে? যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল। 10 নম্বৰত কি দিছে? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰধান সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰটো হ'ব প্ৰথম সভাপতি কুলধৰ চলিহা আৰু প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। তাৰপিছত আহা 11 নম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? এইটো হ'ব তৰুণৰাম ফুকন। তাৰপিছত আহা 12 নম্বৰত কি দি আছে? অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? এইটো হ'ব অসমৰ গোপীনাথ বৰদলৈ 1937 চনত নিৰ্বাচিত হৈছিল। তাৰপিছত আহা 13 নম্বৰত কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক ফাঁচি দিছিল ব্ৰিটিছে। কি অপৰাধত দিছিল? ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ আৰু ৰেল লাইন ধ্বংস কৰাৰ অভিযোগত ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰ কি কৰিছিল? আমাৰ যেনেকৈ এতিয়া ট্ৰেইন লাইন চলি থাকে, সেই তেতিয়াৰ টাইমত ব্ৰিটিছৰ সময়ত তেওঁ ট্ৰেইন লাইন ধ্বংস কৰিব বিচাৰিছিল, যে আমাৰ অসমেৰেদি ব্ৰিটিছৰ বস্তু বাহিনীখিনি যায়, সেইকাৰণে তেওঁ ট্ৰেইন লাইনটো ধ্বংস কৰিব বিচাৰিছিল আৰু সেই কিহত তেওঁক ফাঁচি দিয়া হৈছিল। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? এইটো কুৱেশ্যন তোমালোকে মুখস্থ কৰি ল'বা। 14 নম্বৰত কি দিয়া আছে? গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? এইটো 1848 চনত, ভাৰত স্বাধীন হোৱাৰ 1 বছৰ পিছতে। 15 নম্বৰ কি দিছে? অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাকৰণ কৰা হয়? এইটো হ'ব 1960 চনত। তাৰপিছত আহা 16 নম্বৰত কি দিছে? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? এইটো হ'ব 1960 চনত। চমু উত্তৰৰ প্ৰশ্ন দিয়া আছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আৰম্ভ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু পৰীক্ষাৰ আগতো বহুতখিনি কমন কুৱেশ্যন দি দিওঁ, তোমালোকৰ সুবিধা হ'ব এক্সামৰ কাৰণে। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে কমেণ্ট কৰিবা, লাইক কৰিবা। 1 নম্বৰত কি আছে চোৱা, চমু উত্তৰৰ প্ৰশ্নত
অসমীয়া লিটাৰেচি ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। উত্তৰত দি আছে কি অসমীয়া লিটাৰেৰী ছ'চাইটিৰ 1888 চনত কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে গঠন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্য উন্নতি সাধন, জাতীয় চেতনা জগাই তোলা আৰু অসমীয়া ভাষাৰ মৰ্যাদা প্ৰতিষ্ঠা কৰা। এই সংগঠনে অসমীয়া ভাষা সাহিত্য বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তাৰপিছত তোমালোকে 2 নম্বৰ ঠিক আছে চোৱা, জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উদ্যোগৰ এটা চমু আভাস দিয়া। ইয়াৰ উত্তৰটো কি হ'ব? জোনাকী যুগত অসমীয়া ভাষা সাহিত্যৰ পুনৰুজ্জীৱন, জাতীয় চেতনা জাগৰণ, ইতিহাস আৰু সংস্কৃতিৰ চৰ্চাৰ লগতে অসমীয়া জাতীয় পৰিচয় শক্তিশালী কৰাৰ বাবে বহুতো উদ্যোগ গ্ৰহণ কৰা হৈছিল। জোনাকী আলোচনীৰ জৰিয়তে এই চেতনাৰ বিস্তাৰ হৈছিল। তাৰপিছত তোমালোকে 3 নম্বৰ কুৱেশ্যন ঠিক আছে, আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো কি হ'ব? আহোম সভাই অসমৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা, চৰকাৰী চাকৰিত অসমীয়াৰ অধিক সুযোগ, শিক্ষা প্ৰসাৰ আৰু অসমৰ উন্নয়নৰ বাবে বিভিন্ন দাবী উত্থাপন কৰিছিল। তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যন, আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওপৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? ইয়াৰ উত্তৰটো হ'ব আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওপৰত অসমৰ উন্নয়ন, শিক্ষা সম্প্ৰসাৰণ, যোগাযোগ ব্যৱস্থা উন্নতি, কৃষিৰ উন্নয়ন আৰু অসমীয়াসকলৰ ৰাজনৈতিক অধিকাৰ আৰু চৰকাৰী চাকৰিত সুযোগ বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। তাৰপিছত 5 নম্বৰ ঠিক আছে, অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। ইয়াৰ উত্তৰটো কি হ'ব? অসমত অসহযোগ আন্দোলনত তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, কুলধৰ চলিহা, বিষ্ণুৰাম মেধি আদি নেতাই সক্ৰিয় নেতৃত্ব দিছিল। 6 নম্বৰ কি দিছে? কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো কি হ'ব? কানিংহাম চাৰ্কুলাৰ ব্ৰিটিছ চৰকাৰে ছাত্ৰসকলক স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ পৰা বিৰত ৰাখিবলৈ জাৰি কৰিছিল। ইয়াৰ বিৰুদ্ধে অসম ছাত্ৰ যুৱকসকলে তীব্ৰ প্ৰতিবাদ কৰিছিল। তাৰপিছত 7 নম্বৰত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত সন্মুখীন হোৱা সমস্যাসমূহ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো কি হ'ব? স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই শৰণাৰ্থীৰ পুনৰ্বাসন, খাদ্য সংকট, আৰ্থিক দুৰৱস্থা, জনজাতীয় অঞ্চলৰ উন্নয়ন, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ সম্প্ৰসাৰণ আদি বহু সমস্যাৰ সন্মুখীন হৈছিল। তাৰপিছত 8 নম্বৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। ইয়াৰ উত্তৰটো কি হ'ব? অসম কৃষি বিশ্ববিদ্যালয় 1969 চনত যোৰহাটত স্থাপিত হয়। অসমৰ কৃষি, পশুপালন, পশু চিকিৎসা আৰু কৃষি গৱেষণাৰ উন্নয়নৰ উদ্দেশ্যে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত 9 নম্বৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। উত্তৰত কি দি আছে? অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰম্ভণি ডিব্ৰুগড় বেৰী হোৱাইট মেডিকেল স্কুলৰ পৰা হৈছিল। পিছলৈ ইয়াক উন্নীত কৰি 1947 চনত অসম মেডিকেল কলেজ হিচাপে আৰম্ভ কৰা হয় আৰু 1960 চনত আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয়। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰাচীন চিকিৎসা। এইটো হ'ব আমাৰ ডিব্ৰুগড় যিটো আছে ডিব্ৰুগড় মেডিকেল কলেজ। ইয়াৰ পুৰণি নাম আছিল বেৰী, মই আগতে কৈ আহিলোঁ যে বেৰী হোৱাইট মেডিকেল স্কুল আছিল ইয়াৰ পুৰণি নাম, আৰু এতিয়া কি আছে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰিছিল। তাৰপিছত 1 নম্বৰ প্ৰশ্ন কি আছে তোমালোকে চোৱা, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে। 1888 চনত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠিত হৈছিল। অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত এই সভাৰ ভূমিকা আৰু কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। ইয়াৰ কাৰ্যাৱলী কি কি দি আছে? প্ৰথমত দি আছে কি ভাষাৰ মৰ্যাদা
পুনৰুদ্ধাৰ, তাৰপিছত মান্য ভাষাৰ সৃষ্টি আৰু কি দি আছে ব্যাকৰণ আৰু অভিধান প্ৰণয়ন আৰু বাহী আলোচনীৰ প্ৰকাশ। আৰু এটা কি আছে লাষ্টত বুৰঞ্জী উদ্ধাৰ। তাৰপিছত তোমালোকে অহা 2 নম্বৰ প্ৰশ্ন কি কৈছে অসমৰ ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। উত্তৰটো কি হ'ব 1916 চনত শৰৎচন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাত অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল। ইয়াৰ প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় জীৱনলৈ ইয়াৰ অৱদানসমূহ হ'ল যেনেকুৱা কি দি আছে আমাৰ অৱদানসমূহ জাতীয় চেতনাৰ বিকাশ, 2 নম্বৰ যে ভাষা সংস্কৃতিৰ চৰ্চা, 3 নম্বৰত দি আছে ৰাজনৈতিক সজাগতা আৰু নেক্সট কোশ্চেন কি আছে আমাৰ 3 নম্বৰ কোশ্চেন ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা ব্ৰিটিছ চৰকাৰৰ অত্যাধিক ভূমি ৰাজহ আৰু শোষণৰ বিৰুদ্ধে অসমৰ খেতিয়কসকলক সংগঠিত কৰিবলৈ 19 শতিকাৰ শেষৰ পিনে ৰায়ত সভাসমূহৰ গঢ়ি উঠিছিল, যেনে তেজপুৰৰ ৰায়ত সভা, নগাঁও ৰায়ত সভা। ইয়াৰ উদ্দেশ্য কি আছিল চোৱা তোমালোকে, উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰে বৃদ্ধি কৰা মাটিৰ খাজনা হ্ৰাস কৰা, 2 নম্বৰত দি আছে খেতিয়কসকলৰ ওপৰত হোৱা অৰ্থনৈতিক শোষণ বন্ধ কৰা আৰু 3 নম্বৰত দি আছে অবকাৰী কৰ আৰু জংঘল কৰ আদি কৰ প্ৰত্যাহাৰ দাবী কৰা। তাৰপিছত ইয়াৰ ভূমিকা কি আছিল ৰায়ত সভাসমূহে খেতিয়কসকলৰ মাজত ব্ৰিটিছ বিৰোধী চেতনা গঢ়ি তুলিছিল। এই সভাসমূহে আবেদন প্ৰতিবেদনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰৰ ওপৰত খেতিয়কসকলৰ সমস্যাসমূহ দাঙি ধৰিছিল আৰু পিছলৈ অসম প্ৰদেশ কংগ্ৰেছ গণভেটি তৈয়াৰ কৰাত সহায় কৰিছিল। তাৰপিছত তোমালোকে অহা 4 নম্বৰ কোশ্চেন যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো কি হ'ব 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উদ্দেশ্যসমূহ কি আছিল 1 নম্বৰ চৰকাৰ আৰু ৰাইজৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা, 2 নম্বৰ কি আছে জনসাধাৰণৰ আশা আকাংক্ষা আৰু অধিকাৰৰ কথা চৰকাৰক অৱগত কৰা, 3 নম্বৰ কি দি আছে ব্ৰিটিছ চৰকাৰৰ অন্যায় নীতিসমূহৰ প্ৰতিবাদ কৰা। আৰু ইয়াৰ কাৰ্যাৱলীখিনি কি আছিল চোৱা তোমালোকে সভাই ব্ৰিটিছৰ নতুন ভূমি নীতি আৰু খাজনা বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছিল। 1886 চনৰ অসম ভূমি আৰু ৰাজহ আইনৰ বিৰুদ্ধে সভাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। লগতে 1893 চনৰ কানি নীতিৰ সংস্কাৰৰ বাবে চৰকাৰৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। তাৰপিছত তোমালোকে 5 নম্বৰ কোশ্চেন আহোম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত আহোম এছ'চিয়েশ্যন গঠিত হৈছিল। তোমালোকে এইটো লিখিব নালাগে, গঠিত হৈছিল। সমাজ সংস্কাৰ আৰু সম্প্ৰদায়ৰ উত্থানৰ ক্ষেত্ৰত ইয়াৰ অৱদানসমূহ হ'ল ইয়াৰ অৱদানসমূহ কি আছে মই জাষ্ট কৈ দিছোঁ শিক্ষা বিস্তাৰ কানি নিবাৰ, তাৰপিছত দি আছে কি ৰাজনৈতিক আৰু সামাজিক সুৰক্ষা। তোমালোকে এইখিনি লিখিলেও 3 মাৰ্ক থাকিলে পাই যাবা। তাৰপিছত 6 নম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। ইয়াৰ উত্তৰটো কি হ'ব চোৱা জন্ম যেনেকুৱা দি আছে 1921 চনত জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি APCC আনুষ্ঠানিকভাৱে গঠিত হয়। ইয়াৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ মুখ্য ভূমিকাসমূহ কি আছিল চোৱা তোমালোকে গান্ধীজীৰ অসম ভ্ৰমণ 1921 চনত মহাত্মা গান্ধী অসম ভ্ৰমণ ব্যৱস্থা কৰি অসমত জাতীয় আন্দোলন তীব্ৰ কৰি তুলিছিল। মহাত্মা গান্ধীয়ে কেতিয়া অসম ভ্ৰমণ কৰিছিল এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো 1921 চনত, এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত দিছে গণ আন্দোলন পৰিচালনা, অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন অসমত সক্ৰিয়ভাৱে পৰিচালনা কৰিছিল। তাৰপিছত দিছে কি সামাজিক সংস্কাৰ, কানি বৰ্জন সূতা কটা আৰু খাদী কাপোৰৰ জনপ্ৰিয় কৰা আৰু অস্পৃশ্যত দূৰীকৰণৰ বাবে কাম কৰিছিল।
7 নম্বৰত কি দিয়া আছে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰটো কি দিয়া আছে 1905 চনৰ বংগভংগৰ প্ৰতিবাদত গঢ়ি উঠা স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল, যেনেকুৱা বিদেশী বস্তু বৰ্জন। তাৰপিছত দি আছে ছাত্ৰ সমাজৰ অংশগ্ৰহণ আৰু দি আছে কি স্বদেশী দোকান স্থাপন। 8 নম্বৰত কি দিছে চোৱা তোমালোকে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা বা টোকা লিখা। উত্তৰত কি দি আছে 1920 আৰু 21 চনত অসহযোগ আন্দোলনত অসমে সক্ৰিয় অংশগ্ৰহণ কৰিছিল, যেনেকুৱা নেতৃত্বত কি আছিল তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আৰু চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত আন্দোলন পৰিচালনা হৈছিল। অসহযোগ আন্দোলনত অসমৰ ভূমিকা কি আছিল তোমালোকে প্ৰথমে নেতৃত্ব দিবা, কোনে নেতৃত্বত আছিল সেই মানুহকেইটাৰ নাম লিখি দিবা। তাৰপিছত লিখিবা কি বিদেশী বস্তু আৰু খিতাপ বৰ্জন, তাৰপিছত লিখিবা কানি বৰ্জন আন্দোলন, তাৰপিছত চাহ বাগিচা ধৰ্মঘট। তাৰপিছত তোমালোকে 9 নম্বৰত আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ইয়াৰ উত্তৰটো কি হ'ব 1930 চনত মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাৰ জৰিয়তে আৰম্ভ হোৱা আইন অমান্য আন্দোলনত অসমৰ ভূমিকা আছিল উল্লেখনীয়, যেনেকুৱা কানিংহাম চাৰ্কুলাৰ প্ৰতিবাদ। তাৰপিছত চোৱা তোমালোকৰ কি দিয়া আছে 2 নম্বৰত দি আছে মহিলাৰ অংশগ্ৰহণ, তাৰপিছত কৰ বন্ধ আন্দোলন। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে কি অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। উত্তৰ কি দি আছে 1942 চনত ভাৰত ত্যাগ বা কৰিম কিংবা মৰিম আন্দোলন অসমৰ এক গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। ইয়াত চোৱা কি দিছে হিংসাত্মক আৰু অহিংসাত্মক কাৰ্যসূচী, যেনেকুৱা ব্ৰিটিছৰ দমন নীতিৰ বাবে অসমত ৰেল লাইন বগৰোৱা, চৰকাৰী কাৰ্যালয় আৰু ডাকঘৰ জুই লগাই দিয়া আদি ঘটনা ঘটিছিল, যেনে কুশল কোঁৱৰ ৰেল বগৰাৰ মিছা অভিযোগত ফাঁচি দিয়া হৈছিল। তাৰপিছত মৃত্যু বাহিনী আৰু শান্তি সেনা আন্দোলন পৰিচালনাৰ বাবে গাঁৱে গাঁৱে মৃত্যু বাহিনী আৰু শান্তি সেনা গঠন কৰা হৈছিল। তাৰপিছত শ্বহীদসকলৰ বলিদান, ইয়াত কি কৈছে পুলিচৰ গুলীত কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভাগেশ্বৰী ফুকননী, তিলক ডেকা আদি বহুতো বীৰ বীৰংগনাই প্ৰাণ আহুতি দিছিল। কনকলতা বৰুৱাক তোমালোকে সকলোৱে চিনি পোৱা, সেই কনকলতা বৰুৱাৰ দৰে সেই মানুহবিলাকো বহুত কষ্টৰে এই পুলিচৰ গুলীত মৃত্যু হৈছিল। 11 নম্বৰত কি দিয়া আছে বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। ইয়াত উত্তৰত কি হ'ব 1946 চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা কংগ্ৰেছ মন্ত্ৰীসভাই অসমত শিক্ষাৰ প্ৰসাৰৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। এই সময়ছোৱাত স্থাপিত হোৱা গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানসমূহ হ'ল, যেনেকুৱা আমাৰ প্ৰথমটো কি দি আছে গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত, আৰু এটা কি দিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, আৰু এটা কি দিছে অসম কৃষি মহাবিদ্যালয়। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল আজি ইয়াতে মই সামৰণি মাৰিলোঁ, তোমালোকৰ লগত নেক্সট ভিডিঅ'ত দেখা হ'ব। চ' তোমালোকে ভালকৈ পঢ়িবা আৰু মই প্ৰত্যেকটো এক্সামৰ আগে কমন কুৱেশ্যন দি দিম, তোমালোকক টেনশ্যন কৰিব নালাগে। আৰু MCQ মই লৈ আহিম, এক্সট্ৰাকৈ ভিডিঅ' বনাই লৈ আহিম তোমালোকৰ সুবিধাৰ কাৰণে। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ধন্যবাদ, ভালকৈ তোমালোকে পঢ়িবা।